প্ৰিয় ভাই আৰু বিশ্বাসী সবক প্ৰেজ দ্য লৰ্ড। আজি আমি এলিছা ভাৱবাদীৰ বিষয়ে আলোচনা কৰিম, কিয়নো এলিছা ভাৱবাদী যেতিয়া এলিয়াৰ লগত আছিলে আৰু এলিয়াই যেতিয়া এই পৃথিৱীৰ মতে এলিয়াক নিয়া হ'ল বা অগ্নিময় ৰথেৰে তেতিয়া লৈ যোৱা হ'ল আৰু সেই সময়ত তেওঁ এলিয়া ভাগৰ চাদৰটো পাইছিল আৰু সেই চাদৰটো পোৱাৰ পিছত তেওঁ বহুতো আচৰিত কৰ্মবিলাক কৰিছিল আৰু সেই আচৰিত কৰ্ম যদি আমি ৰাজাৱলীত পঢ়িলে বহুতো পাওঁ। তাৰ মাজৰ পৰা আমি এটা যদি আচৰিত কৰ্ম আমি চাওঁ, তেতিয়া দ্বিতীয় ৰাজাৱালী যদি আমি 6 অধ্যায় আমি 1 পদৰ পৰা 7 পদ পঢ়িলে তাত এটা আচৰিত ঘটনাৰ বিষয়ে আমি পাওঁ। কিয়নো শিষ্যবিলাকে বা ভাৱবাদীবিলাকে তেওঁলোকে এক ঠাইত আছিলে আৰু তেওঁলোকে যিটো ঘৰত বসবাস কৰি আছিল আৰু সেইটো ঠাইত তেওঁলোকৰ জগা নোজোৰা হৈছিল বা জগা ঠেক হৈছিল আৰু সেই জগা ঠেক হোৱাৰ বাবে শিষ্যবিলাকে এলিছাক ক'লে, প্ৰভু বা গুৰু, আমি যাওঁ আৰু জৰ্দান পাৰৰ পৰা আমি কিছু কাঠ কাটি লৈ আনো বা কিছু খুঁটা কাটি লৈ আনো আৰু এটা আমি ঘৰ নিৰ্মাণ কৰিম যাতে আমি ভালদৰে থাকিব পাৰোঁ। এনেকৈ এলিছা ভাৱবাদীৰ কথোপকথন বা তেওঁলোকৰ আলোচনা হ'ল। এলিছাই তেওঁলোকে ক'লে যোৱা বুলি ক'লে, কিন্তু তাৰ মাজত আৰু এজন শিষ্যই এলিছাক ক'লে যে আপুনি আমাৰ লগত বলক বুলি ক'লে আৰু তেতিয়া এলিছাই ক'লে ঠিক আছে ময়ো যাম বুলি ক'লে আৰু তেওঁলোকে সেই জৰ্দান পাৰলৈ গ'ল আৰু তেওঁলোকে গছ কাটিবলৈ ধৰিলে আৰু সকলোৱে ইজনে আনজনে কৰি কাটিব ধৰাৰ পিছত এজন ব্যক্তিয়ে যেতিয়া কাটি আছিল গছ আৰু সেই গছ কাটি থকা সময়ত তেওঁ কুঠাৰখন হলকি পানীত পৰিল বুলি কৈছে আৰু যেতিয়া নেকি হলকি পানীত পৰিল তেতিয়া তেওঁ চিঞৰিছে বা হে প্ৰভু বুলি কৈছে, কিয়নো যিটো কুঠাৰ মই আনিছিলোঁ বা যিটো কুঠাৰ মই খৰি কাটিছিলোঁ বা গছ কাটিছিলোঁ সেইটো কুঠাৰ মই বেলেগৰ ঘৰৰ পৰা খুজি অনা বুলি কৈছে। আৰু তেতিয়া সেই কথাষাৰ শুনি এলিছাই তেওঁক ক'লে যে কোন ঠাইত পৰিছে বুলি সেই ব্যক্তিজনক ক'লে। তেতিয়া সেই দাগজনক কোৱাত সেই দাগজনক দেখুৱাই দিলে যে এই ঠাইত পৰিলে বুলি আৰু সেই সময়তে এলিছাই এডোখৰ কাঠৰ টুকুৰা কাটি পেলাই সেই যি ঠাইত কুঠাৰটো পৰিছিল আৰু সেই কুঠাৰ পৰি যোৱাৰ ঠাইত খৰিডাল পেলাই দিলে বা সেই কাঠডোখৰ পেলাই দিলে। তেতিয়া সেই যিটো কুঠাৰ যিটো লোহাৰ আছিলে আৰু বহুত গধুৰ আছিলে, যিটো নেকি পানীত ডুবি গৈছিল আৰু সেই এটা কাগজৰ নাৱৰ দৰে বা তেওঁ তোলাৰ দৰে তেওঁ উপঙি আহিলে আৰু সেই উপঙি অহাত তেওঁ ক'লে যে তুমি গৈ তাক ধৰা বা লোৱা বুলি ক'লে। তো মোৰ প্ৰিয় ভাই ভনীসকল, ইয়াত আমি এটা বৰ আচৰিত কৰ্মৰ বিষয়ে চাওঁ, কিয়নো যিটো ভাৱবাদীয়ে অন্য এটা ঘৰৰ পৰা তেওঁ কুঠাৰটো লৈ আনিছিল বিচাৰি পেলাই খৰি কাটিবৰ কাৰণে বা গছ কাটিবৰ কাৰণে ঘৰ বনাবৰ কাৰণে, কিন্তু যেতিয়া নেকি কুঠাৰটো পৰি গ'ল তেওঁ চিন্তিত হৈ গ'ল যে যিটো কুঠাৰ মই আনিছোঁ এইটো অন্য ঘৰৰ পৰা হয় আৰু এতিয়া তাক মই কি জবাব দিম বা কেনেকৈ কম আৰু সেই মতে চিন্তিত হৈ গ'ল। কিন্তু এলিছাই গৈ সেই আচৰিত কৰ্মটো দেখুৱালে আৰু সেই লোহাৰটো কি আছে পানীত উপঙাই দিলে। তো মোৰ প্ৰিয় ভাই ভনীসকল, যেতিয়া নেকি প্ৰভুৰ শক্তি যেতিয়া মানুহে পায় বা প্ৰভুৰ শক্তি যেতিয়া প্ৰভুৰ দাসবিলাকে পায় আৰু সেই আচৰিত কৰ্মবিলাক কৰিব পাৰে, কিয়নো আমি যদি আমাৰ মানসিকতা যদি আমি চিন্তা কৰি চাওঁ তেতিয়াহ'লে লোহাটোক উপঙাই দিয়াটো কোনো সাধাৰণ কথা নহয়। এটা বৰ আচৰিত কথা, বৰ আচৰিত ঘটনা। আজিৰ যুগত যদি এনেকৈ ঘটনা ঘটি যায় তেতিয়া মানুহবিলাকে আছে গোটেই ছ'চিয়েল মিডিয়া টিভি নিউজবিলাকত আমি দেখিবলৈ পাম। তো মোৰ প্ৰিয় ভাই ভনীসকল, প্ৰভুৰ শক্তি যিবিলাক দাসে পাইছিল আৰু সেই দাসবিলাকে প্ৰভুৰ শক্তিৰে যি আচৰিত কৰ্মবিলাক কৰিছিল। তো যি সময়ত এলিছা ভাৱবাদীয়ে আচৰিত কৰ্ম কৰিছিল, আজি আপোনাৰ আৰু মোৰো জীৱন এনে আচৰিত কৰ্ম ঈশ্বৰ জীৱাই কৰিব বিচাৰে আপোনাৰ আৰু মোৰ যোগেদি। আৰু সেইবাবে আপুনি মই যেতিয়ালৈকে প্ৰভুৰ লগত আমাৰ জীৱনবিলাক দিন নিদিওঁ তেতিয়ালৈকে প্ৰভু আপোনাৰ আৰু মোৰ লগত আচৰিত কৰ্ম কেতিয়াও নকৰে। প্ৰভু যদি আমাৰ জীৱনক সমৰ্পণ কৰি দিওঁ তেতিয়া প্ৰভু আমাৰ সৈতে তেওঁ আচৰিত কৰ্মবিলাক কৰিব, যাৰ যোগেদি আমি বহুতো আচৰিত কৰ্মবিলাক যোগেদি বহুতো লোকবিলাকৰ মনবিলাক আমি জয় কৰিব পাৰিম। তো মোৰ প্ৰিয় ভাই ভনীসকল, ইয়াত যদি এলিছা ভাৱবাদীৰ বিষয়ে আৰু যদি আমি পঢ়োঁ বহুতো কথাবিলাক আছে, যিবিলাক কথা আমি দেখিলে তেওঁৰ জীৱনৰ পৰা আমি নিজে আমাৰ জীৱনত আমি উৎসাহ ল'ব পাৰোঁ বা আমি তেওঁৰ জীৱনৰ যোগেদি তেওঁ আচৰিত কৰ্ম কৰাৰ যোগেদি আমিও ঈশ্বৰৰ আচৰিত কৰ্ম কৰিবৰ কাৰণে আগবাঢ়ি যাব কাৰণে পাৰোঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, যেনেকৈ সেই কুঠাৰ যিটো লোহা আৰু এইটো কোনো সাধাৰণ কথা নহয় যাক পানীত উপঙাই দিয়া। তো মোৰ প্ৰিয় ভাই ভনী, আচৰিত কৰ্ম এলিছা ভাৱবাদী কৰিলে। আজিও আপুনি আৰু মই যেন এই আচৰিত কৰ্ম কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ, প্ৰভুৰ শক্তি ল'ব চেষ্টা কৰোঁ। প্ৰভুৰ লগত যেতিয়া আমি লাগি থাকিম, ప్రభుৰ সকলো কথাবিলাক মানি চলিম, তেতিয়া প্ৰভু আমাক এই শক্তি বা এনে আচৰিত কৰ্ম কৰিবৰ কাৰণে আমাক সহায় কৰিব। মোৰ প্ৰিয় ভাই ভনীসকল, এই সৰু বাক্য ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন। প্ৰেইজ দ্য লৰ্ড।